আঠগাঁও বুঢ়া নামঘৰ শতবাৰ্ষিকী সমাৰোহৰ সৈতে জড়িত পৰিচালনা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল, আজিৰ অনুষ্ঠানৰ আধৰুতা বন্ধুবৰ গোবিন্দ ভৰালী, মঞ্চত উপবিষ্ট এই অনুষ্ঠানৰ মূল উদ্যোক্তা মণ্ডলী, মোৰ সন্মুখৰ ফালে ঢিঙৰ ঐতিহ্যমণ্ডিত প্ৰাচীনতম গাঁও আঠগাঁৱৰ বিশিষ্ট নাগৰিকসকল, আই মাতৃসকল, কণ কণ মইনাসকল, আচাৰ্যসকল, ঢিং আঠগাঁও এই নামটো জন্মৰ পৰা শুনি আহিছোঁ আৰু ইতিহাসৰ এগৰাকী ছাত্ৰ হিচাপে এই নামটো ৰাতিগুৰি বিচাৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু আপোনালোকৰ নামঘৰে যি প্ৰতিষ্ঠাকাল 1826 চন, সেই চনটোৱে আমাক বহু কথাই মনত পেলাই দিছে। সেইখিনি কথা অকণমান আপোনালোকক ক'বই লাগিব। 1826 চন, 1817 চন, 1817 চনত বদন চন্দ্ৰ বৰফুকনে অসমলৈ মান আনিছিল আৰু সেই মানৰ হাতত পৰাস্ত হৈ অসমৰ শেষগৰাকী আহোম নৃপতি চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহই চকু পানী টুকি অসমক বিদায় দিব লগা হৈছিল, মানৰ হাতত অৰ্পণ কৰিব লগা হৈছিল। আৰু আঠগাঁৱত, এই আঠগাঁৱতে কাৰ্জি নামৰ এটুকুৰা ঠাইত, এই ঠাইটুকু মই এতিয়ালৈকে সন্ধান কৰি উলিয়াব পৰা নাই, সম্ভৱতঃ এই নামঘৰৰ পৰা শিৱ মন্দিৰ পৰ্যন্ত এই ঠাইটুকুতে কাৰ্জি বুলি এটুকুৰ ঠাই আছিল। সেই কাৰ্জিত মানৰ হেৰিখন প্ৰতিষ্ঠা কৰিছিলে তেওঁলোকে, মানৰ কোৰ্টখন, মান ৰজা বডৌফাৰ ইয়াত কোৰ্ট প্ৰতিষ্ঠা কৰি অসমীয়া মানুহক ইয়াত শাস্তি প্ৰদান কৰা হৈছে আঠগাঁৱৰ মানুহখিনি। আৰু তাৰপৰা বেছিভাগ মানুহ আমি সকলোৱে জানে পটৌহুলাৰ কথা আমি জানো। তাৰপিছত যেতিয়া মানে এই ঠাই এৰি থৈ গুচি গ'ল, তাৰপিছত কটৌ যিগৰাকী ব্যক্তিয়ে দেশত দ্ৰোহীয়ে এই মানুহখিনিৰ বিষয়ে লগাই দিছিল, মানক দেখুৱাই দিছিলে, আঙুলিয়াই দিছিলে, তেওঁক হত্যা কৰা হৈছিলে। আৰু সেইবাবে আঠগাঁও অত্যন্ত ইতিহাসৰ, আঞ্চলিক ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ নাম। তাৰপিছতেই 1826 চন, 1826 চনত এই নামঘৰৰ যদি প্ৰতিষ্ঠা বুলি আমি যিটো চন পাইছোঁ, এই চনটোৱে আকৰ্ষণ কৰিছে আমাক। আৰু এই সময়তে উজনি চাৰিঙৰ পৰা টুকুৰিয়াল ফৈদৰ পৰা এগৰাকী ব্যক্তি ইয়ালৈ আহিছিল। তেখেতে ব্ৰিটিছৰ দিনত ৰায়চাহাব উপাধি গ্ৰহণ কৰিছিল। ভূধৰ বৰকাকতি, স্বনামধন্য কবি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ঢিং ৰত্ন, ঢিং গৌৰৱ, অসম গৌৰৱ। তেখেতৰ ককাকে আছিলে ভূধৰ বৰকাকতি। ভূধৰ বৰকাকতিয়ে তেখেত ইয়াত প্ৰতিষ্ঠা কৰিলে আৰু দুটা অনুষ্ঠান আমি যিটো গম পাইছোঁ 1858 চন পিছত শিৱ মন্দিৰ প্ৰতিষ্ঠা হৈছিল। 1888 চনত দেৱ বৰুৱাগীক আনি ইয়াতে শিৱ মন্দিৰ, শিৱস্থান প্ৰতিষ্ঠা কৰিলে আৰু ঢিঙৰ এইটো প্ৰথম নামঘৰ। গতিকে এনেকুৱা এটা সেৱাৰথলীত আজি সমবেত হ'বলৈ পাই নিজকে কি বুলি ক'ম, কৃতাৰ্থ হৈছোঁ। আৰু কৃতাৰ্থৰ বৰগীতেৰে আজি অনুষ্ঠান আৰম্ভ হৈছে, সেইটো এটা কৃতাৰ্থ হ'বলগীয়া কথা। মই উঠি অহা প্ৰজন্ম এতিয়া দিহানামলৈ উভতি যাব বিচাৰিছোঁ। দিহানামৰ অতীত আমি ক'ৰ পৰা আনিম? আমি দিহানাম আমাৰ গুৰু দুজনাই সৃষ্টি কৰা নেকি? নহয়। গুৰু দুজনাই ভগৱন্ত ঈশ্বৰক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে, তেখেতৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে আমাক চাৰিবিধ বস্তু দিছে: গুৰু, দেও, নাম আৰু ভকত। গতিকে তাৰে প্ৰধান উপজীব্য হৈছে নাম। সেই নামৰে বিভিন্ন প্ৰকৰণ আছে। সেই প্ৰকৰণৰ ভিতৰত গুৰু দুজনা মহাপ্ৰয়াণৰ পিছত দিহানামৰ সৃষ্টি হ'ল। এতিয়া দিহা নাম মানে কি? দিহা হৈছে এটা নিদৰ্শন, এটা নিৰ্দেশ কৰা এটা নাম। এই নামত
মূলতঃ কেইবাটাও বস্তু থাকে যদিও এটা নিৰ্দেশ থাকে, ঘোষা দীঘলীয়াকৈ গাব পৰা ইয়াত ব্যৱস্থা থাকে, আৰু পদখিনি দীঘলীয়াকৈ গাব পৰা ব্যৱস্থা থাকে। ইয়াত কাহিনী খুব বেছি নাথাকে, কাহিনী খুব কম থাকে। সেইকাৰণে কাইলৈ আমাৰ প্ৰভু ঈশ্বৰ আহিছে, ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী, তেখেতে নাম প্ৰসংগ নামৰ কিতাপখন লিখি থৈ গৈছে, আৰু তাতেই দিহানামৰ উৎপত্তি সম্পৰ্কে খুব সুন্দৰকৈ ৰচনা কৰি তেখেতে গোটেই সংজ্ঞাকৃত কৰি থৈ গৈছে। তেনেকৈ যদি আমি আকৌ উভতি চাওঁ তেতিয়াহ'লে আমি হেমকোষখন মেলি চাব লাগিব, আমাৰ যিখন আমাৰ জাতিৰ অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰন্থ হেমকোষ অভিধান, তাতো এই নামৰ বিষয়ে আছে। সেই তাতো কৈছে যে নিদৰ্শন দিয়া, মানে আমি কেনেকৈ নাম গাব লাগিব তাৰ এটা নিদৰ্শন, আৰু সেই নিদৰ্শনৰ আৰ্হিত প্ৰথমতে কিন্তু এতিয়া যি দিহানাম প্ৰদৰ্শন কৰিব মহিলা আইসকলে, কিন্তু প্ৰথমতে দিহানামত আইসকলৰ ব্যৱস্থা নাছিল। এই দিহানাম পুৰুষসকলে প্ৰধানকৈ প্ৰদৰ্শন কৰিছে, আৰু দিহানামৰ পৰাই আমি বিভিন্ন ধৰণৰ এতিয়া বিভিন্ন লোকগীত বা লোকনৃত্য এইবিলাক আমাৰ পিছৰ পৰ্যায়লৈ বিভিন্ন কথা আহিছে। গতিকে গোটেই কথাখিনি ইয়াত সামৰি ক'বলৈ এটা বিশেষ অনুষ্ঠানৰ প্ৰয়োজন হ'ব, সেইটো আমি পিছলৈ ৰাখিছোঁ। কিন্তু মোৰ প্ৰশ্নটো আহিছে যে এই নামঘৰে আজিৰ পৰা 200 বছৰ আগতে যিখন নিচান থিয় কৰালে আমাক একত্ৰিত কৰি ৰাখিবৰ কাৰণে, আৰু এতিয়া আমি ধিং সমষ্টিত অন্তৰ্গত, আমি কিন্তু এটা বহুত জটিল সন্দিক্ষণৰ আমি সন্মুখীন হৈছোঁ। গতিকে আমি পতাকাখন আমি এখন কৰি ৰাখিব লাগিব ধিং হিচাপে, এটা খিলঞ্জীয়া জাতিসত্তা হিচাপে আমি একত্ৰিত হৈ থাকিব লাগিব। আৰু নিচানখন হ'ব আমাৰ নাম কীৰ্তন, নাম কীৰ্তন আমাৰ নিচান, য'ৰ গুৰুজনাই জাতি বৰ্ণ বিবিধ সকলোকে একাকাৰ কৰি একেখন মঞ্চতে বহিবৰ কাৰণে যি গুৰু আসন পাতি দিলে, যি সমাজ পাতি দিলে, সেই সমাজৰ ধাৰ নামঘৰে সদায় বৈ থাকিব। আৰু মই আগতেই কৈছোঁ, গুৰুদেও নাম ভকত, এই নাম কিন্তু মূল বস্তু, নাম বিনে গতি নাই। হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা পহিলো স্বৰূপ। গতিকে গুৰুজনাৰ বিভিন্ন গুৰুজনাৰ মহাপ্ৰয়াণৰ পিছত তেখেতসকলক গুণানুকীৰ্তন কৰিবৰ কাৰণে আৰু পৰম ভগৱন্ত ঈশ্বৰক আমি গুণানুকীৰ্তন কৰিবৰ কাৰণে আমি তিনিদিনীয়াকৈ ভাগৱত ইয়াত পাঠ কৰিলোঁ। তাৰপিছতে আজিৰ পৰা মূল অনুষ্ঠানটো আৰম্ভ হৈছে। তাৰ আগতে শোভাযাত্ৰা হৈছে, এটা জাননী হৈছে যে ধিঙৰ এটা প্ৰাচীনতম নামঘৰ, 200 বছৰীয়া বুলি ক'লে শব্দটো শুনিবলৈ অলপ মানে মনৰ ভিতৰত বহুত ডাঙৰ সাহস এটা আহে। সেই সাহসটো হৈছে যে আমি বহুত পুৰণা এটা প্ৰাচীন জনপদত বাস কৰি আছোঁ। অসমত 200 বছৰীয়া গাঁও খুব কম আছে, অসমত 200 বছৰৰ পুৰণা গাঁও খুব কম আছে। আৰু এই চাৰিঙৰ পৰা টুকুৰিয়াল পৰিয়ালটো, টুকুৰিয়াল বৰকাকতি পৰিয়ালৰ এইবাৰ কেইবাজনো পঢ়িয়ে আছে, বৰকাকতি পৰিয়ালৰ মানুহ আৰু তাতো আছে। এই টুকুৰিয়াল বৰকাকতি পৰিয়ালৰ মানুহখিনি ইয়াত যেতিয়া আহিলে, 8 ঘৰ মানুহ আহিছিলে, আমি সকলোৱে জানো। মই নতুন প্ৰজন্মখিনিৰ কাৰণেহে ক'ব বিচাৰিছোঁ। উঠি অহা প্ৰজন্মৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে বা উঠি অহা প্ৰজন্মৰ যিখিনি যুৱক যুৱতী আছে, তেওঁলোকক জ্ঞাতাৰ্থে ক'বলৈ বিচাৰিছোঁ, 8 গাঁও মানে ধিং। তাৰমানে ধিং শব্দটো পিছত আহিছে বুলি ক'লেও আমি 8 গাঁও মানেহে ধিং বুলি বুজোঁ। সেইকাৰণে যেতিয়া বজাৰখন আমাৰ হৈছিলে, ধিং বজাৰ যিখন বজাৰ হৈছিলে, বজাৰখনৰ নাম হৈছিলে 8 গাঁও হাট, বজাৰখনৰ নাম। গতিকে এই 8 গাঁৱৰ ঐতিহ্যমণ্ডিত 8 গাঁৱত থিয় হৈছোঁ। 8 গাঁৱৰ ৰাইজৰ এই পবিত্ৰ অনুষ্ঠানত মই ধিঙৰে মানুহ, মই আপোনালোকৰে মানুহ, আৰু এই অনুষ্ঠানটো এটা জাকত জিলিকা অনুষ্ঠান হৈ পৰিছে। এতিয়া যিখিনি নিৰ্মাণ কাৰ্য হৈছে, সেই নিৰ্মাণ কাৰ্যৰ লগতো জড়িত হ'বলৈ পাই মই নিজকে ধন্য মানিছোঁ, আৰু আশা কৰিছোঁ যে এই নাম ভাওনা গীত এইবিলাক যদি আমি চৰ্চা কৰি থাকোঁ, আমাৰ জাতিটোৰ যিটো সুঁতি, ভূপেন দাই যেনেকৈ কৈছিলে, ব্ৰহ্মপুত্ৰ আজি ব্ৰহ্মণীমান, আজি বুঢ়া লুইতৰ পাৰত আমি আমাৰ অসমীয়া জাতিৰ সৃষ্টি, আমাৰ সৃষ্টিকৰ্তা গুৰুজনা শংকৰ গুৰু, মাধৱ গুৰু, এইসকলৰ সেৱাৰ থলীত যাতে, সেৱাৰ চৰণত যাতে আমি সদায় চিৰদিন কৃতজ্ঞ যাতে হৈ থাকিব পাৰোঁ, চিৰ নমস্য তেওঁলোকৰ গুৰুজনাৰ যাতে আকৃতি প্ৰকৃতি যি মূল আমাৰ গুৰু আসন, আৰু আমাক দি থৈ গৈছে। পৃথিৱীত বোধহয় এটাই জাতি যি কেৱল আখৰ পূজা কৰে, মানে আমাৰ ভাগৱত কীৰ্তন, আমাৰ দশম আৰু গুণমন্ত্ৰ। যেতিয়া মাধৱদেৱ পুৰুষ যেতিয়া
গুৰুজনে যেতিয়া যাব ওলাল তেতিয়া মাধৱদেৱ পুৰুষ হয় তেতিয়া ক'লে যে আপোনাৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰি ৰাখিম নেকি? তেতিয়া গুৰুজনে কৈছিল যে মোৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰি ৰাখিব নালাগে, মোৰ চৈতন্য ভাগ যি ভাগ মই আপোনাৰ হাতত দিছোঁ, বহাৰ পৰা আপোনাৰ হাতত দিছোঁ, সেই ভাগ আপুনি গুৰু আসনত ৰাখিব, তাকেই কীৰ্তন কৰিব, শ্ৰৱণ কৰিব। আমাৰ যিটো 8বিধ যি প্ৰকৰণ আছে ভক্তিৰ যি 8টা অৰ্ঘ আছে, অৰ্চন বৰ্ণনকে ধৰি এই গোটেইখিনি আপোনালোকে পালন কৰিব আৰু তাৰ মাজেৰে মোক সদায় চৈতন্য ৰূপত ভাগৱতত মোক গুণমালাৰ মাজেৰে মোক আপোনালোকে দেখা পাব। এই বুলি কোৱাৰ পিছত মাধৱদেৱ ঈশ্বৰ পুৰুষে এই ভাগ আমাৰ মণিকূটত ৰাখিলে। 7 খলপীয়া মণিকূট আমি সকলোৱে জানো, 7 খলপত 7টা বৈকুণ্ঠৰ কথা কোৱা হৈছে আৰু নামবিলাকৰ মাজেৰে আমাৰ কীৰ্তনৰ মাজেৰে নামৰ মাজেৰে এইখিনি কথাকেই আমি সদায় প্ৰকাশ কৰি আহিছোঁ। গতিকে আৰু বিশেষ কথা নকওঁ, দীঘলীয়া হোৱাৰ আশংকাত আপোনালোকৰ পৰা মই বিদায় ল'ব বিচাৰিছোঁ আৰু এই উৎসৱৰ যিটো এটা অন্যতম মূল কাৰ্যসূচী বুলিয়ে কৈছোঁ, আইসকলৰ এই অনুষ্ঠান সেইটো মই মুকলি হৈছে বুলি, দিহানামৰ যিটো প্ৰদৰ্শনৰ অনুষ্ঠান সেইটো মুকলি হৈছে বুলি ঘোষণা কৰিলোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ তাহাকে নাহিকে হৰি